ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা ৰোডৰ আজাদ নগৰৰ সমাজে। ড্ৰাগছৰ লগত জড়িত থকা লোকৰ মৃত্যু হলে জানাজা নকৰে আৰু কবৰস্থানত দাফন অৰ্থাৎ কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰপেটা ৰোডৰ আজাদ নগৰৰ যুৱ সমাজৰ উদ্যোগত আয়োজিত ড্ৰাগছৰ বিৰোধী এক সজাগতা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা আজাদ নগৰ সমাজৰ মুৰব্বী আইনাল হকে কয়, ড্ৰাগছ সেৱন কৰা আৰু ড্ৰাগছৰ ব্যৱসায় কৰা লোকক বৰপেটা ৰোডৰ আজাদ নগৰ সমাজে জানাজা নামাজ নপঢ়ে আৰু কবৰস্থানত তেনে লোকক দাফন অৰ্থাৎ কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি বৰপেটা ৰোডৰ আজাদ নগৰৰ কিছু যুৱকে ড্ৰাগছৰ লগত জড়িত হৈ সমাজখনক এক অন্ধকাৰৰ দিশে ঠেলি দিছে। বহু যুৱকক বৰপেটা ৰোডৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও সেইসকল যুৱকে জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ লগত জড়িত হৈ পৰে। সেয়েহে বৰপেটা ৰোডৰ আজাদ নগৰৰ সমাজে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে। আজি নিশা আজাদ নগৰত অনুষ্ঠিত হোৱা সজাগতা সভাত শিক্ষাবিদ, সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি সম্পাদক, যুৱ সমাজৰ লগতে বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত আজাদ নগৰৰ সমাজে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি কয়, ড্ৰাগছ আসক্ত আৰু ড্ৰাগছৰ লগত জড়িত লোকসকলক ড্ৰাগছৰ পৰা ওলাই আহিবলৈ আহ্বান জনাই কয়, আজাদ নগৰৰ কোনো লোকে যদি ড্ৰাগছৰ লগত জড়িত হয় তেন্তে তেনে লোকৰ বিৰুদ্ধে আজাদ নগৰৰ সমাজে আৰক্ষীক পূৰ্ণ সহযোগ কৰিব। তাৰ পাছতো যদি ড্ৰাগছৰ লগত কোনো লোকে জড়িত থাকে আৰু তেনে লোকৰ মৃত্যু হলে জানাজা নকৰে আৰু কবৰস্থানত দাফন অৰ্থাৎ কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সজাগতা সভাত বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰ, বৰপেটা ৰোডৰ ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি জাহিদুল ইছলাম, বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰেজাউল কৰিম আহমেদ, সমাজকৰ্মী আব্দুল আজিজ, মনিৰ উদ্দিন, শামছুল আলম, আব্দুল লতিফকে ধৰি সমাজৰ বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুৰোধ কৰিছোঁ, আমি বুজাবৰ চেষ্টা কৰিছোঁ, অগত্যাও যদি নামানে তেতিয়া এটা প্ৰচেছ এনেকুৱা আহিব, আমি চেষ্টা কৰিম যে সমাজৰ তৰফৰ পৰা। গতিকে যিহেতু তাৰমানে সমাজৰ এটা হেৰি আছে যে আমাৰ মানুহবিলাকক মৃত্যুবৰণ কৰিলে আমি ক'ত লৈ যাওঁ, কবৰস্থানত লৈ যাওঁ। তেতিয়া আমি ভাবিছোঁ যে আমি এনেকুৱা এটা হেৰি কৰিম যে দৰকাৰ পৰিলে আমি সেই মানুহখিনিক আমি জানাজা নকৰোঁ, আমি কবৰস্থানত কি কৰিবলৈ নিদিওঁ, মাটি দিবলৈ নিদিওঁ, দাফন কলম কৰিবলৈ নিদিওঁ। এইটো আলোচনা কৰিছোঁ। আমি যদি ধৰোঁ, যদি আমি প্ৰথম পদক্ষেপ আমি লৈছোঁ যে তেওঁলোকৰ লগত আমি কৈছোঁ যে আপোনালোকেও আমাৰ লগত সহযোগিতা কৰক। গতিকে আমি সেই ল'ৰাটোক বা সেই যুৱকজনক কি কৰিব বিচাৰিছোঁ, ভাল কৰিবলৈ বিচাৰিছোঁ। তাৰ পিছতেও যদি তেখেতে হেৰি কৰে তেতিয়া আমি ধৰিলে প্ৰশাসনৰ লগত যোগাযোগ কৰিম আৰু প্ৰশাসনক আমি কি কৰিম, হেণ্ড অভাৰ কৰিম। বাকীখিনি প্ৰশাসনে বুজিব। আমি আচলতে আজি সজাগতা সভা পাতিছোঁ। আমি ড্ৰাগছ আৰু অবৈধ কামৰ বিৰুদ্ধে আমি সজাগতা সভা পাতিছোঁ আৰু যোৱা মিটিঙত আমি এইটোও প্ৰস্তাৱ লৈছোঁ, যিটো পৰিয়ালৰ মানুহে ড্ৰাগছৰ লগত জড়িত থাকিব, ড্ৰাগছ বিক্ৰী কৰিব তথা ড্ৰাগছ মাৰিব, তেওঁলোকৰ পৰিয়ালকো আমি উত্তৰ আঠিয়াবাৰী কবৰস্থান তথা ভৈৰৱাৰী কবৰস্থানতো আমি কবৰ দিয়াৰ পৰা বিৰত ৰাখিম আৰু ড্ৰাগছৰ লগত যিমান মানুহ জড়িত থাকিব আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ পিছত আমি এতিয়া পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি যৌথভাৱে আমি অভিযান চলাই আছোঁ। যিবিলাক ল'ৰাই ড্ৰাগছ কিনিব আহে তেওঁলোককো আমি ধৰি আছোঁ আৰু যিবিলাক ল'ৰাই ড্ৰাগছ বিক্ৰী কৰে ড্ৰাগছৰ লগত ড্ৰাগছ সহকাৰে একেবাৰে ধৰি আছোঁ। আচলতে দেখিবলৈ পোৱা গৈছে যে আজাদ নগৰৰ বিশেষকৈ সমাজে এনে কঠোৰ হোৱা পৰিলক্ষিত কঠোৰ হৈছে সামাজিক কাৰ্যকলাপ কৰা মানুহৰ বিৰুদ্ধে। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে তাৰমানে দেখি লৈছে আজাদ নগৰত এই যুৱ সমাজে কঠোৰ হৈছে অসামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত? কিয়নো আমি কঠোৰ হোৱাৰ মানে বাধ্য হৈছোঁ। আমি আজাদ নগৰৰ নাম যদি আমি বাহিৰত গৈ আমাৰ এড্ৰেছটো কওঁ, আমি বহুত লাজত পৰিব লাগে। সিহঁতে আমাক কয় যে এইটো ড্ৰাগছৰ গাঁও, তাততো ভাল মানুহ নাথাকে, অনৈতিক কাৰ্য চলে। এইবোৰৰ কাৰণে আমি কঠোৰ হ'ব বাধ্য হৈছোঁ তথা আমাৰ নেক্সট জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকক মানে বিপদত পৰা পৰিলক্ষিত হৈছে। তেওঁলোকক বচাবৰ কাৰণে আমি কঠোৰ হোৱাৰ কাৰণে বাধ্য হৈছোঁ।
আৰু ইয়াতে স্থানীয় মানুহ জড়িত আছে নেকি? নাই, সেনেকুৱা আমাৰ ইয়াতে স্থানীয় মানুহ নাই, বেছিভাগ ভাড়াতীয়া মানুহ আছে আৰু কিছুমানে ধৰা পৰিলে আজাদ নগৰ নাম কৈ বাচিব খোজে। আমাৰ ষ্টাৰৰ মানুহ সেনেকুৱা জড়িত নাই। বেছিভাগ মানুহ ভাড়াতীয়া, ভাড়া থাকে আৰু ইয়াৰে এড্ৰেছ কৰে। আজি এতিয়া কোনে কোনে উপস্থিত আছে? আজি সভাত আমাৰ হাফলং কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল মিজানুৰ ৰহমান ছাৰ, আমাৰ বৰপেটা ৰোড আৰক্ষী থানাৰ আৰক্ষী বিষয়া সুমিত তালুকদাৰ ছাৰ, বৰনগৰ কলেজৰ ভাইচ প্ৰিন্সিপাল ৰেজাউল কৰিম ছাৰ, আমাৰ ইয়াৰে বিশিষ্ট ব্যক্তি আলহাজ আইনাল হক ছাৰ তথা আমাৰ ইয়াৰে মাননীয় সমাজৰ মুৰব্বী সমাজ আমাৰ লগত জড়িত আছে তথা ইয়াৰ ৰাইজ আৰু যুৱ সমাজ জড়িত আছে।